আমাৰ মধ্য অসমৰ ৰাজনীতিত বহমপুৰ সমষ্টিয়ে প্ৰায় 4টা দশক এটা উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বহমপুৰ সমষ্টিৰ পৰাই অসম গণ পৰিষদৰ হৈ অসমৰ মুখ্যমন্ত্ৰী দুবাৰকৈ হৈছিলে আৰু এই সমষ্টিটো অসম গণ পৰিষদৰ দখলত 35 বছৰ আছিলে। দল জন্ম হোৱাৰ পৰা 35 বছৰ একেলাথিৰে থকা সমষ্টি এটা যোৱাবাৰ আমাৰ প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত ডাঙৰীয়া অসুস্থ হোৱাৰ বাবে এই সমষ্টিটো আমি মিত্ৰজোঁটক এৰি দিয়া হৈছিল। কিন্তু ইয়াৰ সৰ্বস্তৰত থকা অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকল এতিয়া সংকল্পবদ্ধ হৈছে, ঐক্যবদ্ধ হৈছে, জাগ্ৰত হৈছে, তেওঁলোকে সমষ্টিটো পুনৰ বিচাৰিছে। যোৱাবাৰ এই সমষ্টিটো ঘূৰাই দিয়াৰ পিছত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী, আমাৰ এই কথাটো ক'বলৈ বেয়া লাগে, আমি আকুণ্ঠ সমৰ্থন দিয়াৰ পিছতো প্ৰায় মাত্ৰ কেইটামান ভোটত বিজয়ী হৈছিলে। এইবাৰো যদি তেনেকুৱা হয় তেতিয়াহ'লে আমি অগপ দল বুলি নহয়, আমি মিত্ৰজোঁট NDA বুলি যথেষ্টখিনি হেৰুৱাৰ আশংকা আছে। সেইকাৰণে ৰাইজেও ইয়াৰ এটা পৰিৱৰ্তন বিচাৰিছে। সংবাদ ক্ষেত্ৰৰ লগত জড়িত আপোনালোকে যদি খবৰ লয় আৰু নিশ্চয় ভালকৈ গম পাব। আৰু সেই পৰিৱৰ্তনটো অসম গণ পৰিষদৰ হাতলৈ সমষ্টিটো উভতি অহাটো ৰাইজে বিচাৰিছে, এইটো অকল দলৰ কৰ্মকৰ্তাই নহয়। সেইকাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ যে নগাঁও জিলাৰ এই ঐতিহ্যপূৰ্ণ বহমপুৰ সমষ্টিটো পুনৰ অসম গণ পৰিষদক দিব লাগে আৰু NDA হিচাপে ইয়াত এজন শক্তিশালী প্ৰাৰ্থী আপোনালোকে বাছি দিয়ক। আমি সকলোৱে ঐক্যবদ্ধ হৈ তেওঁক জয়ী কৰাবলৈ প্ৰচেষ্টা হাতত ল'ম। যদি বিজেপিৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 126টা সমষ্টিত যদি অগপত প্ৰাৰ্থী দিয়ে তাত কোনো কথা নাই, বা কেতিয়াবা কিছুমান সমষ্টিত বন্ধুত্বমূলকো হ'ব পাৰে, বহমপুৰ সমষ্টিত তেনেকুৱা কিবা ইংগিত আছে নেকি? বহমপুৰ সমষ্টিৰ অগপ কৰ্মকৰ্তাসকলৰ উৎসাহ, উদ্দীপনা আৰু উদ্যম যথেষ্ট আছে। তেওঁলোকে যিকোনো পৰিৱেশৰ লগত খাপ খাব পৰাকৈ ৰণকৌশল লৈছে আৰু সেই ৰণকৌশলৰ ভিতৰত এইকাৰণেই ল'বলৈ বাধ্য হৈছে যে তেওঁলোকৰ হাতত ৰাইজৰ জনসমৰ্থনটো এইবাৰ আছে আৰু বৰ্তমানৰ বিধায়কজনৰ প্ৰতিষ্ঠান বিৰোধী ইয়াত এটা ঢৌ দেখিছে। সেইটোৰ কাৰণে তেওঁলোকে উৎসাহিত হৈ আছে যে যিকোনো নিৰ্বাচনৰ সময়ত যিকোনো কৌশলেই ল'ব পাৰে। কি হ'ব পাৰে মই আজিয়ে কোৱাটো সমীচীনো নহ'ব বা উচিতো নহ'ব, এইটো সময় নহয়। আমি বিজেপি অগপ মিত্ৰজোঁটত থাকি ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰহে এতিয়া মন লৈ আছোঁ। যদিহে বন্ধুত্বপূৰ্ণ হয় কি কৰিব তেতিয়া? নিশ্চিতভাৱে মই এটা কথাই আপোনাক কৈছোঁ যে অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলে এই সমষ্টিটো আত্মসন্মানৰ এক প্ৰশ্ন হিচাপে লৈছে আৰু এই আত্মসন্মানৰ প্ৰশ্নটো দুয়োটা দলৰ শীৰ্ষ নেতৃত্বই ল'ব আৰু ল'লে সুফল পাব। কাৰণ যোৱাবাৰ আমি এইটো গতাই দিয়াৰ পিছত ইমান মানে এটা সুন্দৰ পৰিৱেশ থকাৰ পিছতো তেতিয়া মাত্ৰ কেইটামান ভোটত ইয়াৰ প্ৰাৰ্থীগৰাকী জয়ী হৈছিলে। সেইটো আমাৰ বিজেপি বা অগপ দলৰ কাৰণে নহয়, আমাৰ মিত্ৰজোঁটৰ কাৰণেও এটা বৰ শংকাৰ বিষয়। এই শংকাটোত আমি সকলো ইয়াৰ জাতীয়তাবাদী আৰু প্ৰকৃত অৰ্থত ৰাষ্ট্ৰীয়তাবাদ কৰা যিসকল নিষ্ঠাৱান কৰ্মকৰ্তা আছে তেওঁলোকো দুশ্চিন্তাত আছে। এই দুশ্চিন্তাটো যিমান সোনকালে আঁতৰ হ'ব সিমানে ইয়াত মিত্ৰজোঁটৰ কাৰণে ভাল হ'ব। কিছু চৰ্চাও চলি আছে যে বিজেপিৰ বহু যুৱচামে অগপত অতি সোনকালে যোগদান কৰাৰ কিছু চৰ্চা চলি আছে। কিমান চাওক, বিজেপি আৰু অগপ দুয়োটা মিত্ৰজোঁট আছে। আমি এজনো বিজেপি কৰ্মীক আমাৰ দললৈ আনিব বিচৰা নাই। হয়তো বহুতে কৈছে, আগ্ৰহ প্ৰকাশ কৰিছে, কিন্তু দুয়োটা দল মিত্ৰতাত থকাৰ কাৰণে আমি সিদ্ধান্ত লোৱা নাই। আমি মিত্ৰজোঁটত থাকিয়েই আমাৰ সংগঠনটো, অসম গণ পৰিষদৰ সংগঠনটো আমি নিজে শক্তিশালী কৰি আছোঁ সকলোৱে মিলি পেলাই। আৰু আমি বিজেপি দলৰ প্ৰতি আমাৰ যিটো ধৰ্ম, মিত্ৰতাৰ ধৰ্ম, সেই ধৰ্ম আৰু সন্মান সহযোগ সদায় থাকিব। আমি কাৰো দল ভাঙি পেলাই আমি মানুহ নানো। আৰু এটা চৰ্চা চলি আছে যে যদিহে এই সমষ্টিটো অগপকে দিয়ক বা বিজেপিকে দিয়ক, কিন্তু আনফালে বিৰোধী ফালৰ পৰা ৰাজেন গোহাঁইদেৱে চৰ্চাত আছে। ৰাজেন গোহাঁই যথেষ্ট ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলাই আছে কিছু ঠাইত। শাসকীয় পক্ষৰ বাবে এইটো এটা হেৰি হ'ব নেকি, বেয়া হ'ব নেকি? ৰাজেন গোহাঁই ডাঙৰীয়া এগৰাকী অভিজ্ঞ ৰাজনীতিবিদ। জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়খিনি তেখেতে বিজেপি দলত কটালে। বিজেপি দলৰ পৰা 4বাৰ সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যিক সভাপতি হোৱাৰ পিছত তেওঁৰ দৰে এজন ব্যক্তিয়ে দল সলোৱাটো মই ভাবোঁ খুব উচিত সিদ্ধান্ত হোৱা নাই। তথাপি আমি তেওঁক সন্মান কৰোঁ, তেওঁৰ সহযোগ আমি বিচাৰিম। হয়তো অসম গণ পৰিষদৰ প্ৰাৰ্থী হ'লে তেওঁ আমাক সহযোগো কৰিব পাৰে, সেইখিনি আমি সময়ত আলোচনা কৰিম। চাওক, নগাঁও জিলাৰ চামগুৰি সংখ্যালঘু অধ্যুষিত সমষ্টি, চামগুৰি, ৰূপহী আৰু ঢিং, এই 3টা সমষ্টিৰ ভিতৰত আমি এটা নিশ্চয় থাকিবই। কোনটো থাকিব সেই নেতৃত্বই সেইটো সিদ্ধান্ত ল'ব। এই 3টা সমষ্টিতে আমাৰ সাংগঠনিক তৎপৰতা চলি আছে।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।